হেল্ল' এভৰিৱান, সকলোৰে গুড ইভিনিং। আৰু মই এতিয়া উপস্থিত আছোঁ টংলাৰ এক বিশেষ কৃষ্ণ মন্দিৰৰ সন্মুখত। আৰু এয়া প্ৰতি বছৰে ইয়াত ধুনীয়াকৈ নাম কীৰ্তন হয় পুহ মাহত। আৰু তাত আজি ফাইনেলি অকণমান আহিলোঁ ৰাতিৰ পৰিৱেশ। এয়া ধুনীয়া এটা পৰিৱেশ, এটা পবিত্ৰময় স্থান, কৃষ্ণ মন্দিৰ মানে ইস্কন মন্দিৰ। ইয়াত দেখিব পাৰিছে এয়া গাড়ীখন, ৰথখন মানে এইটো ৰথ। মানে ভিতৰৰ পৰিৱেশটো খুবেই আকৰ্ষণীয়, বাট মই ভিতৰত প্ৰৱেশ নকৰাকৈ দেখুৱাব চেষ্টা কৰিম। ইয়াতে খেলা ধূলা কৰিছে আৰু বহুত ইপিনে হৈ আছে। চাওক, ইপিনে MCLA আহিছে, ইয়াতে MCLAও আছে লগত। ইয়াৰ পৰিৱেশটো সঁচাকৈ মনোমোহা হৈ তুলিছে আৰু ধুনীয়াকৈ কৰি তুলিছে। চাওক, বহুত ঠাণ্ডা পৰিছে গাইছ, আৰু ঠাণ্ডা একদম ঘন কুঁৱলী পৰিছে বাহিৰত। চাওক, মানুহ সমাগম ইয়াৰ একদম ভৰি পৰিছে। ভক্তৰ সমাগম দেখিলে আপোনালোকে ধৰিব পাৰিব যে বহু মানুহ। চাওক চাৰিওফালে, এইটো হ'ল মুখ্য মন্দিৰটো। মুখ্য মন্দিৰত মই নোসোমাওঁ, প্ৰৱেশ নকৰাকৈ মই কিছু দৃশ্য দেখুৱাব চেষ্টা কৰিম। এইটো চাওক, আজি শেষৰটো দিন, আজিলৈ 8 দিনমান হ'ল চাগে নাম কীৰ্তন ইয়াত চলি থকা। লোকেশ্যনটো হৈছে টংলা সুভাষপল্লী 3 নম্বৰ ৱাৰ্ড। ইয়াত বছৰে বছৰে পুহ মাহত এয়া নাম কীৰ্তনটো আৰম্ভ হয়। আৰু এইপিনে দেখুৱাম, দেখিলে বুজিব। চাওক, সেই মানুহ ইয়াত একদম মানে একদম দূৰ দূৰণলৈকে মানুহ দেখিছে। আৰু এইপিনে চাকি ধুনীয়াকৈ বনাইছে। চাওকচোন, কৃষ্ণ ৰাধা দেখিছে, আৰু লাইটিংবোৰ ইমান ধুনীয়াকৈ দিছে। দেখি ঠাণ্ডাৰ দিনত এইটো নাম কীৰ্তনটো কৰা হয়। আৰু মনৰ পৰা সেৱা জনাইছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। খুবেই আকৰ্ষণীয় এটা মন্দিৰ। আমি ইয়াত আহিছোঁ আগতো, আৰু ইয়াত দেখিছে বহুত দূৰৰ পৰা আহিছে। বহুত দূৰ দূৰণিৰ পৰা ইয়াত নাম কীৰ্তন কৰিবলৈ আহে, আৰু বিশেষকৈ বেংগলী সম্প্ৰদায়ৰ মানুহ ইয়াত বেছি আছে। আৰু হৰে কৃষ্ণ বুলি ক'লে এটা ভক্তিময় হৈ পৰে। ইস্কনৰ জানে নহয়, ইস্কন মন্দিৰটো প্ৰতিটা ষ্টেটত আছে। আৰু টংলাৰ বুকুতো এটা ধুনীয়া ইস্কন মন্দিৰ গঢ়ি তুলিছে, আৰু পৰিৱেশটো ধুনীয়া আকৰ্ষণীয় কৰি তুলিছে। চাওক, ঠাণ্ডাৰ বতৰ যিহেতু, খেৰতে বহিছে সকলো। পৰিৱেশটো আমাৰ জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ইয়াতে। কিন্তু এটা কথা মানিব লাগিব, জুবিন দাৰ ফটো সকলো জেগাতে আছে, আৰু সকলো জেগাতে তেওঁক শ্ৰদ্ধাঞ্জলি প্ৰথমতে দিয়া হয়, তাৰপিছত বিশেষ কিছুমান আগবঢ়ায়। তো গাইজ, সন্ধিয়াৰ পৰিৱেশ এয়া টংলা সুভাষপল্লী 3 নম্বৰ ৱাৰ্ডৰ পৰিৱেশ। আৰু আজি শেষৰটো দিন হৰে কৃষ্ণ চলি থকা নাম কীৰ্তন এটা পবিত্ৰময় স্থানত মন্দিৰৰ এটা ধুনীয়া পৰিৱেশ গঢ়ি তুলিছে। প্ৰতিটো বছৰে পুহ মাহৰ এনেকৈ কীৰ্তন হৈ থাকে। তো গাইজ, মই আপোনালোকৰ ভিডিঅ'টো আগবঢ়াইছোঁ, কেনে পালে জনাব, ভাল পালে লাইক কমেণ্ট কৰিব, আৰু বেছি ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আকৌ এবাৰ দেখুৱাব চেষ্টা কৰিছোঁ গাইজ। চাওক, দেখিব পাইছে মানুহৰ সমাগম। গাইজ, আজিলৈকে ইভেণ্টটো ইমানতে।